নমস্কাৰ। স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি ৮,০০০ ভেকেঞ্চি। আজি আপোনালোকৰ স্বাস্থ্য বিভাগৰ টেকনিকেল, নন টেকনিকেল আৰু গেট 4ৰ ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ অনলাইন আবেদন, চিলেকশ্যন প্ৰক্ৰিয়া সকলোখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাব বিচাৰোঁ, যিহেতু আমাৰ ভেকেঞ্চিসমূহ আউট হ'বলৈ গৈ আছে, গতিকে আপোনালোকৰ ADRE হওক, শিক্ষা বিভাগৰে হওক, আমাৰ স্বাস্থ্য বিভাগৰে হওক বা সকলো ডিপাৰ্টমেণ্টৰে ভেকেঞ্চিবিলাক আউট হ'বলৈ গৈ আছে। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক এতিয়াৰ পৰা, যিহেতু 2 লাখ নিযুক্তি আগন্তুক 5 বছৰত আমাৰ চৰকাৰখনে 2 লাখ নিযুক্তি তেওঁলোকে দিব। ইতিমধ্যে 75,000 ভেকেঞ্চিৰ ডিটেইলছ, 75,000 ভেকেঞ্চি ক'ত কিমান ভেকেঞ্চি খালী হৈছে সেইবিলাক তথ্য আহি তেখেতলোকৰ হাতত পৰিছেহি। আৰু কিছুদিনৰ পিছতে তেওঁলোকৰ যি ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট আছে, আপোনালোকৰ 26 চনৰ ভিতৰতে এডভাৰটাইজমেণ্টবিলাক মুকলি কৰিব। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰক। এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰিলেহে আপোনালোকে সময়ত এটা ভাল ৰিজাল্ট কৰিব পাৰিব। যদিহে আপোনালোকে এডভাৰটাইজমেণ্ট আহিব, এডভাৰটাইজমেণ্ট অহাৰ পিছত এডমিট কাৰ্ড অনলাইন আবেদন কৰিম, এডমিট কাৰ্ড অহাৰ পিছতহে আমি প্ৰিপাৰেশ্যন আৰম্ভ কৰিম বুলি যদি থাকে, তেনেহ'লে আপোনালোকে এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিব। গতিকে তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। কাৰণ আমাৰ যিহেতু পৰীক্ষাবিলাক খুব এটা টাফ হ'বলৈ গৈ আছে, আপোনালোকৰ খুব কঠিন পৰীক্ষা হ'বলৈ গৈ আছে। যিহেতু এটা পষ্টৰ এগেইনষ্টত আমাৰ প্ৰায় 1000, 10,000, 12,000 প্ৰাৰ্থীয়ে এপ্লাই কৰে। এটা পষ্টৰ এগেইনষ্টতে আমাৰ 10-12,000 প্ৰাৰ্থীয়ে এপ্লাই কৰে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আপোনালোকৰ পৰীক্ষাবিলাক খুব কঠিন। গতিকে আপোনালোকে এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন কৰি থাকে, তেতিয়াহে সময়ত এটা ভাল ৰিজাল্ট কৰিব পাৰিব। আৰু আমাৰ জিকে ছেকশ্যনৰ ভিডিঅ' ইতিমধ্যে আমি আগবঢ়াই আছোঁ। আপোনালোকে যদি বিচাৰে আমি পুনৰ আগবঢ়াম। গতিকে আপোনালোকৰ DLEDৰ পেট এক্সামো যিহেতু হ'বলৈ গৈ আছে, তাৰ বাবেও আমি ভিডিঅ' আগবঢ়াই আছোঁ। গতিকে আপোনালোকে সেইবিলাক ভিডিঅ' চাব, জিকে ভিডিঅ' হওক, মেথছৰ, ৰিজনিঙৰ আপোনালোকে ভিডিঅ' এতিয়াৰ পৰা চাই থাকক। আমাৰ মেথছ আৰু ৰিজনিং আপোনালোকে প্ৰেক্টিছ কৰি থাকক, তেতিয়াহে আপোনালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিব। গতিকে আপোনালোকে এতিয়াৰ পৰা মক টেষ্টবিলাকো দিবলৈ চেষ্টা কৰক। মক টেষ্টবিলাক দিলেও বহুখিনি আপোনালোকৰ প্ৰেক্টিছ হৈ থাকে। গতিকে আপোনালোকে মক টেষ্টবিলাকো দিবলৈ চেষ্টা কৰক। আৰু আগৰ যিবিলাক কুৱেশ্যন পেপাৰ হয়, আমাৰ যিবিলাক কুৱেশ্যন পেপাৰ সেইবিলাকো আপোনালোকে চাওক। স্বাস্থ্য বিভাগৰে হওক, আমাৰ ADRE হওক, অন্যান্য ডিপাৰ্টমেণ্টবিলাকৰে যিবিলাক কুৱেশ্যন পেপাৰ আছে, বহু পৰীক্ষা ইতিমধ্যে হৈ গৈছে। গতিকে সেই পৰীক্ষাৰ কুৱেশ্যন পেপাৰবিলাক আপোনালোকে চাওক, তেতিয়া আপোনালোকে এটা আইডিয়া পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। যে সেইবিলাক কুৱেশ্যনৰ পৰাই যে কুৱেশ্যন আহিব তেনেকুৱা নহয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব। গতিকে আপোনালোকে সেইবিলাক চাব লাগিব, তেতিয়াহে আপোনালোকে এটা আইডিয়া পাব। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে স্বাস্থ্য বিভাগৰ 8,000 পষ্টৰ ওপৰত। ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰীক্ষাবিলাক আপোনালোকে গমেই পাইছে কেনেকুৱা ধৰণৰ পৰীক্ষা হয়। এটা পৰীক্ষা হয় 100 নম্বৰ, এটা পৰীক্ষা হয় আমাৰ টোটেল নম্বৰ থাকে 100 নম্বৰ। আৰু এই 100 নম্বৰ পৰীক্ষাত আপোনাৰ প্ৰশ্ন থাকিব 50টা প্ৰশ্ন থাকিব আৰু নম্বৰ থাকিব 100 নম্বৰ। অৰ্থাৎ এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকে। আমাৰ স্বাস্থ্য বিভাগৰ গেট 4, গেট 3, টেকনিকেল, নন টেকনিকেল বুলি ক'বলৈ নাই। আপোনালোকৰ সকলোখিনিৰে আমাৰ 50টা কুৱেশ্যনে থাকে। 50টা কুৱেশ্যন থাকে, তাৰে আপোনালোকৰ 100 নম্বৰ মাৰ্ক থাকে। আমাৰ 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ চিলেবাছ বুলি ক'বলৈ যাওঁতে আমাৰ জিকে ছেকশ্যনৰ পৰা আপোনালোকৰ 20টা কুৱেশ্যন আহে, জিকেৰ পৰা 20টা কুৱেশ্যন আহে, আৰু মেথছৰ পৰা 10টা আহে। ইংলিছৰ পৰা 10টা আহে, আৰু ছায়েন্সৰ পৰা 10টা আহে। আমাৰ যিখন হৈছে আপোনালোকৰ স্বাস্থ্য বিভাগৰ চিলেবাছ, মেথছৰ পৰা 10টা, ছায়েন্সৰ পৰা 10টা, জিকেৰ পৰা 20টা, আৰু জেনেৰেল ইংলিছৰ পৰা 10টা কুৱেশ্যন আহে। আৰু এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকে। ইয়াত কিন্তু কোনো ধৰণৰ ৰিজনিঙৰ প্ৰশ্ন নাহে। আমাৰ যি স্বাস্থ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত হ'ব, তাত কিন্তু ৰিজনিঙৰ প্ৰশ্ন নাহে। ইয়াত আপোনালোকৰ মেথছ, আমাৰ ছায়েন্স, ইংলিছ গ্ৰামাৰ, লগতে আপোনালোকৰ জিকেত আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নবিলাক বেছিকৈ অহা দেখা যায়। আমাৰ স্বাস্থ্য বিভাগত ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন আপোনালোকক বেছিকৈ ছ'চিয়েল ছায়েন্স আৰু হিষ্ট্ৰীৰ প্ৰশ্ন আপোনালোকৰ বেছিকৈ আহে। ভৌগোলিক দিশৰ ওপৰতো আপোনালোকৰ প্ৰশ্ন অহা দেখা যায়। গতিকে আপোনালোকে সেইবিলাক চাব। স্বাস্থ্য বিভাগৰ বহুকেইখন পেপাৰ আছে। আপোনালোকৰ টেকনিকেলে হওক, নন টেকনিকেলে হওক, আমাৰ বহুত পৰীক্ষা যিহেতু অনুষ্ঠিত হৈ গৈছে স্বাস্থ্য বিভাগৰ। গতিকে আপোনালোকে স্বাস্থ্য বিভাগৰ আগৰ যিবিলাক কুৱেশ্যন পেপাৰ হয় সেইবিলাক চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ। আৰু আমাৰ স্বাস্থ্য বিভাগত আহি থকা প্ৰশ্নকে খুব সঘনাই আহে। আপোনালোকৰ দেখিবলৈ পাব আমাৰ স্বাস্থ্য বিভাগৰ আহি থকা প্ৰশ্নবিলাককে আপোনালোকে দেখিবলৈ পায়। আমাৰ স্বাস্থ্য বিভাগৰ কুৱেশ্যন পেপাৰখন ইজি হয়, ইয়াৰ কাট অফটো কিন্তু খুব হাই যায়। আমাৰ 90ৰ ওপৰত কাট অফ যায়
স্বাস্থ্য বিভাগৰ 90ৰ ওপৰত কাট অফ যায়। ইয়াৰ প্ৰশ্ন পেপাৰখন যিহেতু ইজি হয়, গতিকে সেইকাৰণে আমাৰ 90ৰ ওপৰত ইয়াৰ কাট অফটো যায়। আৰু চিলেবাছ সকলোৰে একেই। আমাৰ গ্ৰেড 4 টেকনিকেল, নন টেকনিকেল, টেকনিকেল পষ্টৰ বাবেও চিলেবাছ একেই, আপোনাৰ গ্ৰেড 4ৰ বাবেও চিলেবাছ একেই, আৰু নন টেকনিকেলৰ বাবেও চিলেবাছ একেই। আৰু ইয়াত এটা কথা আহি পৰে, আমাৰ যি আপোনালোকৰ চিলেবাছখন আছে, সেইখন সকলোৰে একেই হয়, কিন্তু লেংগুৱেজৰ ক্ষেত্ৰত অলপ আপোনালোকৰ আহি পৰে আমাৰ কথা, কাৰণ আপোনালোকৰ যিখন টেকনিকেল আৰু নন টেকনিকেল কুৱেশ্যন পেপাৰ, আমাৰ যি টেকনিকেল আৰু নন টেকনিকেল কুৱেশ্যন পেপাৰ প্ৰশ্ন হ'ব, সেইসমূহ কিন্তু ইংলিছতে অহা দেখিবলৈ পায়। আমাৰ যিমানবিলাক পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত হ'ল, স্বাস্থ্য বিভাগৰ যিমানবিলাক পৰীক্ষা অনুষ্ঠিত হ'ল, তাত কিন্তু আপোনালোকে ইংলিছতে আমাৰ টেকনিকেল আৰু নন টেকনিকেল গ্ৰেড 3 কুৱেশ্যন পেপাৰ ইংলিছ মিডিয়ামতে আহে, আছামিছত কিন্তু ইয়াৰ নাহে। কিন্তু আমাৰ যিখন গ্ৰেড 4ৰ পেপাৰ হয়, আপোনালোকৰ যি চতুৰ্থ বৰ্গৰ পেপাৰ হয়, সেইখন আমাৰ দুটা লেংগুৱেজত থাকিব, আপোনালোকৰ আমাৰ আছামিছ আৰু ইংলিছ মিডিয়ামত থকা যায়। এবাৰ আমাৰ বেংগলী মিডিয়ামতো ইয়াৰ কুৱেশ্যনখন অহা দেখিবলৈ পাইছিলে, আছামিজ, বেংগলী আৰু ইংলিছ, কিন্তু আপোনালোকৰ প্ৰায়বিলাকতে আমাৰ আছামিছ আৰু ইংলিছে দেখিবলৈ পোৱা যায় গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰখনত। কিন্তু এবাৰহে আমি দেখিবলৈ পাইছিলোঁ বেংগলী মিডিয়ামতো ইয়াৰ কুৱেশ্যন পেপাৰ আহিছিলে। সম্ভৱতঃ এইবাৰো এনেকুৱাই হ'ব, আপোনালোকৰ টেকনিকেল আৰু নন টেকনিকেলৰ কুৱেশ্যন পেপাৰসমূহ ইংলিছতে থাকিব, আৰু যি গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰ ইংলিছ আৰু আছামিছ মিডিয়ামত থাকিব। গতিকে আমি ইয়াৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিলোঁ। চিলেকশ্যন প্ৰক্ৰিয়া আমাৰ এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ গ্ৰেড 4ৰ পষ্টৰ বাবে ভাইভা টেষ্ট, আৰু আমাৰ যিবিলাক টেকনিকেল পষ্টৰ বাবে টেকনিকেল যিবিলাক পষ্ট আছে তেওঁলোকৰ বাবে স্কিল টেষ্ট, আমাৰ নন টেকনিকেলৰ বাবে কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, আৰু আমাৰ গ্ৰেড 4ৰ বাবে এটা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। তেনেকৈ আমাৰ ফাইনেল চিলেকশ্যন হৈ যায়। আমাৰ স্বাস্থ্য বিভাগত কিমান ভেকেঞ্চি খালী আছে? আমাৰ স্বাস্থ্য বিভাগত 8,000 ভেকেঞ্চি। 8,000 ভেকেঞ্চিত এইবাৰ নিযুক্তি দিয়া হ'ব। বৰ্তমান এই 8,000 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱা নাই। এই 8,000 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট খুব কম দিনৰ ভিতৰত প্ৰকাশ পাব। মই যিখন এডভাৰটাইজমেণ্ট দেখাই আছোঁ আপোনালোকক, সেইখন আমাৰ টেকনিকেল পষ্টৰ যি 25 চনত নিযুক্তি হৈ গ'ল, 25 চনত যি টেকনিকেল পষ্টৰ নিযুক্তি হৈ গ'ল, তাৰ এডভাৰটাইজমেণ্ট হয়, আৰু ছেম হয় আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াকে ধৰি অন্যান্য যিবিলাক ভেকেঞ্চিৰে হওক বা চিলেকশ্যন প্ৰক্ৰিয়া হওক, চিলেবাছ ছেম আহিব। গতিকে আপোনালোকে ইয়াৰ যি চিলেবাছটো হয়, তাৰ চিলেবাছটো ফ'ল' কৰিলেই হৈ যাব। স্বাস্থ্য বিভাগত 8,000 ভেকেঞ্চি আহিব কনফাৰ্ম, আপোনালোকে হয়তো 8,000 বেছিও আহিব পাৰে। 8,000 ভেকেঞ্চি কিন্তু এইবাৰ স্বাস্থ্য বিভাগত আহিব। আৰু স্বাস্থ্য বিভাগৰ 8,000 ভেকেঞ্চিৰ ভিতৰত আপোনালোকৰ গ্ৰেড 4ত কিমান থাকিব, গ্ৰেড 3ত কিমান থাকিব? প্ৰায় 15,000 পৰা 2,000 ভেকেঞ্চি, 15,000 পৰা 2,000 ভেকেঞ্চি আমাৰ গ্ৰেড 4ত থাকিব। আপোনালোকে 15,000 পৰা 2,000 ভেকেঞ্চিত ধৰি থ'ব পাৰে, আমাৰ গ্ৰেড 4ত থাকিব। বাকীখিনি আপোনালোকৰ টেকনিকেল পষ্টৰ বেছি পষ্ট দেখিবলৈ পাব। আমাৰ টেকনিকেল যিহেতু স্বাস্থ্য বিভাগৰ টেকনিকেল পষ্টবিলাক বেছিকৈ আহে, গতিকে টেকনিকেল পষ্ট আপোনালোকে হয়তো 4-5,000 মান দেখিবলৈ পাব। বাকীখিনি আমাৰ 3-4,000 মান টেকনিকেল পষ্ট দেখিবলৈ পাব। বাকী আপোনালোকৰ 15,000 বা 1,000-1,500 মান আপোনালোকে নন টেকনিকেল পষ্ট দেখিবলৈ পাব। এনেকৈ মিলাই আপোনালোকৰ 8,000 পষ্টৰ বিজ্ঞাপন এইবাৰ আহিব। বৰ্তমান ইয়াৰ 8,000 পষ্টৰ বিজ্ঞাপন অহা নাই, বিজ্ঞাপন অহাৰ লগে লগে আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম। গতিকে আজিলৈ ইমানখিনি আছিলে। যদি স্বাস্থ্য বিভাগৰ ওপৰত কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাব, আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।